মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোক সকলোৱে খুব ভালে আছা, সুস্থ আছা। আজি মই তোমালোকক কৰাব গৈ আছোঁ ক্লাছ 7ৰ এক্সাৰচাইজ 1.1ৰ কুৱেশ্যন এনচাৰসমূহৰ সলিউশ্যন। আহাচোন ছাত্ৰ-ছাত্ৰীসকল আমি চাওঁ কুৱেশ্যনসমূহ কি দিছে। তোমালোকক মই যথেষ্ট চেষ্টা কৰিম খুব ভালদৰে বুজাই দিবলৈ। আৰু যদি তোমালোকে মোৰ অংকখিনি বুজি পোৱা ভাল তেতিয়াহ'লে মোৰ চেনেলটোত এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। আৰু আহাচোন ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি চাওঁ ইয়াত কি দিছে। তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো আছে যে হাউ মেনি ইণ্টিজাৰ্ছ আৰ দেয়াৰ ইন বিটুইন 5 and 13। দেখিছেনে কি দিছে? হাউ মেনি ইণ্টিজাৰ্ছ আৰ দেয়াৰ ইন বিটুইন 5 and 13। প্ৰশ্নটো মই অসমীয়াটো কৈ দিছোঁ। এইটো যে দিছে হাউ মেনি ইণ্টিজাৰ্ছ আৰ দেয়াৰ ইন বিটুইন 5 and 13 মানে এই 5টোৰ আগত কোনো চিহ্ন নাই, দেখিছেনে? আৰু -13টোৰ আগত কি আছে? -13 মানে 5টো হৈছে ধনাত্মক সংখ্যা প্লাছ সংখ্যা আৰু -13টো হৈছে কি ঋণাত্মক সংখ্যা। ঠিক আছে, এইটো হৈছে পজিটিভ, এইটো হৈছে নিগেটিভ। তো এতিয়া এই 5 আৰু 13ৰ ভিতৰত কিমানটা সংখ্যা পায়? ইণ্টিজাৰ্ছ মানে হৈছে অখণ্ড সংখ্যা। ঠিক আছে, এতিয়া কিমানটা আমি পাওঁ খণ্ডে এইটো চোৱা। ইয়াৰ পৰা আমি এতিয়া চাম কিমানটা অখণ্ড সংখ্যা আছে। তো এনেকৈ সংখ্যা ৰেখা তোমালোকে আঁকি ল'বা। আৰু এই সংখ্যা ৰেখাটো চোৱা, সংখ্যা ৰেখাৰ সদায় মাজত থাকি শূন্যৰ সোঁফালে হ'ব সদায় প্লাছ সংখ্যাসমূহ, +1 +2 এই সংখ্যাসমূহৰ আগত মই কোনো চিহ্ন দিয়া নাই, দেখিছানে? কোনো চিহ্ন নাথাকিলে তোমালোকে বুজি পাবা যে এইটো হৈছে প্লাছৰ সংখ্যা। +1 +2 +3 +4 +5 এইফালে চব প্লাছ যাব। আৰু এই বাওঁফালে সদায় কি হ'ব? মাইনাছ সংখ্যাসমূহ। আৰু এইটোৰ সোঁফালে যিমান এইফালে গৈ থাকিব সিমানে সংখ্যাৰ ওজনটো কি হ'ব? মানটো বাঢ়ি থাকিব। আৰু এইটো কি হ'ব? যিমান এই বাওঁফালে গৈ থাকিব সিমান সংখ্যাটো কি হ'ব? মানটো কমি থাকিব। ধৰা -1 তাৰপিছত -2 মানে -1তকৈ কি -2 আৰু সৰু, -3 আৰু সৰু, মানে এইটো হৈছে কি ঋণ, এইটো হৈছে ঋণাত্মক। এতিয়া ধৰি লোৱা তুমি কাৰোবাৰ ওচৰত 2 টকা ঋণী আছা আৰু তোমাৰ বান্ধৱীয়ে বা বন্ধুৱে বেলেগ এজনৰ ওচৰত 3 টকা ঋণী আছে। তো কোনে বেছি ঋণী হৈ আছে? তোমাৰ বন্ধুৱে। তো যোনে বেছি ঋণী হৈছে তেওঁৰতো সদায় ওজনটো কম হ'বনে নাই? আৰু তুমিতো মাত্ৰ 2 টকা ঋণী হৈ আছা, বুজিছা? সেইটো কাৰণে সংখ্যাটো যিমান এইফালে যাব মানে ইয়াৰ মানটো কি হ'ব? কমি গৈ থাকিব। আৰু এই সংখ্যাটো ধনাত্মক সংখ্যাসমূহ সদায় কি হয়? সদায় যিমান বাওঁফালে গৈ থাকিব বাওঁফালে নহয় সোঁফালে গৈ থাকিব সিমান মানটো বাঢ়ি থাকিব। এতিয়া মই শূন্য লিখি 1 2 3 4 5 6 7 8। তো এতিয়া মোক কি কৈছে? +5ৰ পৰা ল'ব কৈছে। কি হৈছে? +5ৰ পৰা -13 ল'বা। আৰু এইফালে চোৱা মই ইয়াত কিন্তু -13লৈকে লিখিছোঁ। তো ইয়াৰ পৰা যদি আমি গুণো কিমানটা ডিজিট সংখ্যা পাম? 17টা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো কৈছে কি চোৱা ছাত্ৰ-ছাত্ৰীসকল, 2 নম্বৰ প্ৰশ্নটো দেখিছে কিমান সহজ হয় অংকসমূহ, ইমান টান নহয়। প্ৰশ্নসমূহ বুজিলে সদায় অংকবিলাক তোমালোকে ভালদৰে কৰিব পাৰিবা। 2 নম্বৰ কিমান আছে? ৰাইট গ্ৰেটেষ্ট এণ্ড স্মলেষ্ট ইণ্টিজাৰ্ছ অখণ্ড। ঠিক আছে, স্মলেষ্ট ইণ্টিজাৰ্ছ মানে অখণ্ড সংখ্যা। মই লিখি দিছোঁ ইণ্টিজাৰ্ছ মানে কি অখণ্ড সংখ্যা ইন বিটুইন 13 and -13 মানে +13 আৰু -13ৰ ভিতৰত আটাইতকৈ স্মলেষ্ট ইণ্টিজাৰ্ছ কৈছে মানে সৰু অখণ্ড সংখ্যাটো ইন আৰু কি কৈছে চোৱা গ্ৰেটাৰ মানে ডাঙৰ, গ্ৰেটেষ্ট এণ্ড স্মলেষ্ট দুটা সংখ্যা লিখিব লাগে +13ৰ পৰা -13লৈকে। তো উত্তৰটো কি হ'ব? ইন বিটুইন 13 and -13 দ্য গ্ৰেটেষ্ট ইণ্টিজাৰ্ছটো কিমান হ'ব? 12। ইয়াত চোৱা মই ধুনীয়াকৈ সংখ্যা ৰেখা আঁকি শূন্য এইফালে সোঁফালে চব প্লাছবিলাক লিখিছোঁ আৰু বাওঁফালে চব মাইনাছ সংখ্যাবিলাক লিখিছোঁ। তো এতিয়া মই কি কৈছোঁ? এইফালে যিমান যাব সিমানো ওজনটো বাঢ়ি যাব। তেতিয়াহ'লে কৈছে তোমাৰ +13ৰ ফালে আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব? এইটো হ'ব। -13ৰ পৰা +13 আটাইতকৈ ডাঙৰ হ'ব 12, হয়নে নাই? আৰু ইয়াত মাইনাছৰ ফালে ইয়াত কি হ'ব? 12 ডাঙৰ হ'লেও কিন্তু আগত কি চিহ্ন আছে? মাইনাছ। এইটো কি হ'ব? স্মলেষ্ট। ঠিক আছে, তো স্মলেষ্ট ইণ্টিজাৰ ইজ কি হ'ব? -12 আৰু গ্ৰেটেষ্ট কি হ'ব? +12। বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল? আশা কৰিছোঁ তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছে। এতিয়া নেক্সট আমি চাওঁ কি আহিছে চোৱাচোন। 3 নম্বৰটো কি দিছে? 3 নম্বৰটো চোৱা ফল'ড দ্য ফলোয়িং ইণ্টিজাৰ্ছ অন নাম্বাৰ লাইন। মানে নাম্বাৰ লাইন মানে হৈছে সংখ্যা ৰেখা। নাম্বাৰ লাইনক অসমীয়াত কি বুলি কোৱা হয়?
সংখ্যা ৰেখা ঠিক আছে নাম্বাৰ লাইনত কি লিখিব হয় সংখ্যা ৰেখা মানে এটা সংখ্যা ৰেখা এই -6 4 -10 5 1 -1 এইবিলাক বহাব লাগে তো তোমালোকক সদায় কৈছোঁ এনেকৈ এটা দাগ পাৰিবা স্কেল দি ধুনীয়াকৈ পাৰি এটা মাজত তোমালোকে এটা মধ্যবিন্দু নিচিনা এটা মান ল'বা যিকোনো তাৰপিছত সেইটো দি ইয়াত কি লিখিবা প্ৰথমে লিখিবা 0 লিখাৰ পিছত সদায় সোঁফালে মনত ৰাখিবা সদায় সোঁফালে কি কৰিবা প্লাছ সংখ্যাসমূহ লিখিবা আৰু 0ৰ বাওঁফালে সদায় মাইনাছ সংখ্যাসমূহ লিখিবা লিখি পেলাই কি কৰিব কি দিছে আমাক 4 দিছে এইটো +4 লিখি দিলোঁ +4 মই দাগ ফুল দিলোঁ তাৰপিছত প্লাছত কি আছে 5 দি দিলোঁ মাইনাছত কি দিছে -1 এইটো প্ৰথমে আছে -1 পিছত -10 -6 এয়া -6 -2 দেখিছেনে এনেকৈ ধুনীয়াকৈ স্কেল দি এটা সংখ্যা ৰেখা আঁকি তোমালোকে এই সংখ্যাসমূহ লিখি এনেকৈ চাৰ্কেল বনাই দিবা হৈ গ'ল 3 নম্বৰ দেখিছা কিমান সহজ ছাত্ৰ ছাত্ৰীসকল বুজিলে অংকসমূহ কৰাত একদম সহজ কোনো টান নহয় মই এইফালে লিখিও দিছোঁ চোৱা এল চাইডে এইফালে যিমান গৈ থাকিব মানে এইটো কমি যাব আৰু এইটো বাঢ়ি যায় বাওঁফালে যিমান এইফালে যাব এইটো কি হ'ব বাঢ়ি যাব তাৰপিছত এইটো চোৱা ৰাইট 5 নেগেটিভ ইন্টিজাৰ্ছ হুইচ আৰ গ্ৰেটাৰ দেন -15 কৈছে 5টা নেগেটিভ মানে ঋণাত্মক নেগেটিভ মানে কি ঋণাত্মক ঠিক আছে নেগেটিভ মানে কি ঋণাত্মক তলত মই অসমীয়াটো লিখি দিছোঁ যাতে তোমাৰ আৰু পজিটিভ হৈছে ধনাত্মক তো কৈছে 5টা ঋণাত্মক ইন্টিজাৰ্ছ মানে কি ছাত্ৰ ছাত্ৰীসকল অখণ্ড সংখ্যা কি সংখ্যা অখণ্ড সংখ্যা বুজি পাইছা তো এই ইন্টিজাৰ্ছ মানে অখণ্ড সংখ্যাই লিখিব দিছে 5ৰ পৰা -15 লৈকে তো এইটো কি হ'ব 5ৰ পৰা নেগেটিভ কৈছে আকৌ নেগেটিভ হ'ব তো কি হ'ব -3 -4 -5 13 -13 -14 যেহেতু নেগেটিভ কৈছে সেইকাৰণে মই এইটো ৰেখাৰ সহায়ত বুজাইছোঁ সেইকাৰণে মই যদি 1 2 3 কৰি এইবিলাক লিখিব নোৱাৰিম মানে এইবিলাক ক্লাছ হয় কিন্তু মোক নেগেটিভ কৈছে সেইকাৰণে মোক এইফালে চাপি আহিব লাগিব তেতিয়া মই 13 14 5 3 4 5 এইটো এইফালে ইয়াৰ পৰা ধৰি লৈ ইমানখিনি কৰিব দিছে ইয়াৰ পৰা ষ্টাৰ্ট কৰি এইখিনিলৈকে কিমান থাকে সেইটো কৰিব দিছে বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল তাৰপিছত কি হৈছে 5 নম্বৰ প্ৰশ্নটো দিছে কি চোৱা মেনশ্যন ইফ ট্ৰু অৰ ফলছ কি কৰিব দিছে আমাৰ ট্ৰু ফলছ লিখিব দিছে চোৱা 1 নম্বৰটো কি আছে তোমালোকৰ 5ৰ 1 নম্বৰ আছে পজিটিভ ইন্টিজাৰ্ছ আৰ অল লেছ নেচাৰেল নাম্বাৰ কৈছে সদায় ধনাত্মক অখণ্ড সংখ্যাসমূহ কি কোৱা হয় নেচাৰেল নাম্বাৰ বুলি কোৱা হয় নেচাৰেল নাম্বাৰ মানে হৈছে স্বাভাৱিক সংখ্যা এতিয়া নেচাৰেল নাম্বাৰসমূহ কি 1 2 3 4 এইবিলাক চব হৈছে নেচাৰেল নাম্বাৰ ঠিক আছে 1ৰ পৰা যিমান সংখ্যা আছে এইবিলাক হৈছে নেচাৰেল নাম্বাৰ আৰু এইবিলাক চব প্লাছতে আছে সেইটো কথাটোৰ লগততো মিলিছেই এইবিলাক প্লাছতে অখণ্ড সংখ্যা কিন্তু অখণ্ড সংখ্যাত কিন্তু মাইনাছো আছে প্লাছো আছে দেখিছানে নাই এই যে অখণ্ড সংখ্যাসমূহ যে লিখিছোঁ প্লাছো আছে মাইনাছো আছে কিন্তু নেচাৰেল নাম্বাৰত কিন্তু অনলি প্লাছ আছে তো সেই কথাটো কোনো মাইনাছ সংখ্যা নাই সেইটো হৈছে পজিটিভ ইন্টিজাৰ্ছ আৰ কল্ড এজ নেচাৰেল নাম্বাৰ তো এইবিলাকত আমি নেচাৰেল স্বাভাৱিক সংখ্যা ক'বই পাৰোঁ সেইটোৱে হ'ব এনচাৰটো ট্ৰু নেক্সট চোৱা ছাত্ৰ ছাত্ৰীসকল কি আছে 2 নম্বৰটো আছে অল দ্য ইন্টিজাৰ্ছ আৰ হোল নাম্বাৰ মানে কি পূৰ্ণ সংখ্যা এয়া চোৱা হোল নাম্বাৰ লিখি দিছোঁ W বুলি 0ৰ পৰা কিন্তু ষ্টাৰ্ট হয় হোল নাম্বাৰ সদায় 0ৰ পৰা ষ্টাৰ্ট হ'ব 0 1 2 3 4 যিমান আছে প্লাছ সংখ্যা চব হৈছে কি হোল নাম্বাৰ মানে পূৰ্ণ সংখ্যা অল দ্য ইন্টিজাৰ্ছ আৰ হোল নাম্বাৰ এতিয়া হোল নাম্বাৰতো খালি আমি প্লাছ সংখ্যাসমূহ পালোঁ হোল নাম্বাৰত কি পালোঁ প্লাছ সংখ্যাসমূহে পালোঁ হোল নাম্বাৰত চোৱা হোল নাম্বাৰত কিন্তু আমি মাইনাছ সংখ্যাসমূহ পোৱা নাই কিন্তু আই বুলি দেখা মই মেনশ্যন কৰি ইন্টিজাৰ্ছত কিন্তু -3 -2 -1 0 তাৰপিছত 1 2 3 মানে প্লাছৰ সংখ্যাসমূহ আহে এতিয়া আমাক ষ্টেটমেণ্টটো দিছে অল দ্য ইন্টিজাৰ্ছ সকলো এইবিলাকতো অখণ্ড সংখ্যা এতিয়া সকলো অখণ্ড সংখ্যা কি হোল নাম্বাৰ নেকি মাইনাছ সংখ্যাবিলাক হোল নাম্বাৰত পৰিছে নেকি পৰা নাই নহয় তেতিয়াহ'লে ষ্টেটমেণ্টটো কি হ'ব ফলছ হ'ব বুজি পাইছানে ছাত্ৰ ছাত্ৰীসকল কিবা অসুবিধা পালে তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা মই তোমালোকক আৰু ভালকৈ বুজাবলৈ চেষ্টা কৰিম আৰু যদি ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিবা লাইক কৰিলে মোৰো ভাল লাগে ন তোমালোকৰ কাৰণে কষ্ট কৰি আছোঁ 3 নম্বৰ প্ৰশ্নটো গ'ল 4 নম্বৰ চোৱা কি আছে নাম্বাৰ লাইন ইজ এক্সটেণ্ডেড টু ইনফিনিটি অন দ্য বোথ সাইডস অফ 0 মানে এক্সটেণ্ডেড মানে কি চোৱা এই অৰ্থ অনুযায়ী মানে বঢ়াব পাৰোঁ এক্সটেণ্ডেড মানে কি বঢ়াব যিকোনো এটা নাম্বাৰ লাইন সংখ্যা ৰেখা যদি এটা আমি ইমান ইফালে বঢ়াব পাৰিম ইফালে বঢ়াব পাৰিম তো সেইকাৰণে কথাটো কি হ'ব শুদ্ধ হ'ব
এই প্ৰশ্নটোৰ মানেটো এইটোৱে কৈছে যে 0 মাজত লিখি সংখ্যা ৰেখাডাল আমি যিমান দূৰ চাওঁ বঢ়াব পাৰোঁ নে নাই। সঁচা কথা, আমি বঢ়াব পাৰোঁ। মোৰ আৰু সংখ্যা লাগিলে ইয়াত মই দাগ টানি আৰু এনেকৈ আৰু লিখি যাব পাৰিম, এইফালে লাগিলে মই আৰু লিখিব পাৰিম। সেইকাৰণে এইটো হ'ব ট্ৰু। নেক্সট চোৱা কি দিছে 4 নম্বৰ দিছে 0 এণ্ড নেগেটিভ ইণ্টিজাৰ্ছ ফ্ৰম দ্য কালেকশ্যন অফ হোল নাম্বাৰ। এইটো কি হ'ব ফলছ। ঠিক আছে, শূন্য আৰু বাকী যিবিলাক ইণ্টিজাৰ্ছ নম্বৰ আছে তাহাঁতে সেইবিলাক কি হোল নাম্বাৰত আছে নপৰে। ধনাত্মক সংখ্যা কোনোদিনো মানে হোল নাম্বাৰত পৰিব, কিন্তু ঋণাত্মক সংখ্যা কোনোদিনো হোল নাম্বাৰত নপৰে। বুজিছা? 5 নম্বৰ কি দিছে ইফ a plus b equal to 0 then one of them is additive inverse of other and vice versa। ঠিক আছে, মানে এই এডিটিভ ইনভাৰ্স কথাটোৰ অৰ্থ হৈছে মানে কি a plus b এৰ লগত মানে এই বিৰ ঠাইত তেনেকুৱাটো কিবা ৰাখিব লাগিব, মানে বিৰ মানটো 0 হ'ব, যোগ কৰি সেই ফালটো কি হ'ব মানে সেম সংখ্যাটোই হ'ব। ঠিক আছে, তেতিয়া যদি a plus 0 মই কৰোঁ ইকুৱেল টু a হ'ব। ধৰি লওক মই এটা সংখ্যা লিখিলোঁ 3 plus 0 লিখিলোঁ, কি হ'ব 3টো হ'ব। আকৌ এইটো যদি মই উল্টাকে দিওঁ মানে কথাটো হৈছে a plus b কৰিলেও 0 হ'ব, b plus a কৰিলেও 0 হ'ব। এইটো 3 plus 0 কৰিলেও 3 হ'ব, 0 plus 0 কৰিলেও কি হ'ব 3 হ'ব। বুজিছানে? সেইটো হৈছে ইনভাৰ্স, এইটো শুদ্ধ। এতিয়া আহাচোন ছাত্ৰ-ছাত্ৰীসকল 6 নম্বৰটো কি দিছে চোৱা। 6 নম্বৰটো কি কৈছে ৰাইট এ পেয়াৰ মানে যোৰা বনাব লাগে অফ ইণ্টিজাৰ্ছ। ইণ্টিজাৰ অখণ্ড সংখ্যা মোৰ যোৰা বনাব লাগে। সেইটো মানে কি 1 নম্বৰ প্ৰশ্নটো হৈছে হুজ সাম ইজ -3, মানে কোন যোৰাটোৰ কেলকুলেশ্যন কৰিলে আমি -3 পাম। এতিয়া তোমালোকে এটা চোৱা প্লাছ ইনটু মাইনাছ কৰিলে কি হ'ব, সদায় সংখ্যাৰ আগত মাইনাছ বহিব, মাইনাছ ইনটু মাইনাছ কৰিলে কি হ'ব প্লাছ হ'ব। এতিয়া চোৱা আকৌ প্লাছে প্লাছো মাইনাছ, মাইনাছে প্লাছ, এনেকুৱা কিছুমান ফৰ্মুলা আছে। ঠিক আছে, এতিয়া চোৱা কি আছে 3 + -6। এতিয়া 3টো লিখিলে আমি কি পাইছোঁ প্লাছে মাইনাছে কি পাইছোঁ প্লাছে মাইনাছে মাইনাছ, সেইকাৰণে কি হৈ যাব মাইনাছ হৈ যাব -6। তো মাইনাছৰ এতিয়া ইয়াত এই সংখ্যাটোৰ আগত একো নাই, মানে আছে কি প্লাছে মাইনাছে কি হ'ব -6ৰ পৰা 3 গ'লে থাকিব 3 -3। পেয়াৰ কোনটো হ'ব, এইটো হ'ব পেয়াৰ 3 আৰু -6, এইটো দ্য পেয়াৰ ইজ 3 and -6। তাৰপিছতটো চোৱা ছাত্ৰ-ছাত্ৰীসকল নেক্সটটো আমাক কি শৰ্ত দিছে হুজ ডিফাৰেঞ্চেছ ইজ -5। ডিফাৰেঞ্চ কি হ'ব লাগিব -5। এতিয়া আমি যদি -11 লওঁ আৰু মাইনাছ দিওঁ আৰু -6 দিওঁ, তেতিয়া কি হ'ব -11। এই মাইনাছে কি হৈ যায় প্লাছ, মাইনাছে কি হ'ব মাইনাছে সদায় কি হ'ব প্লাছ। ঠিক আছে, আকৌ প্লাছে মাইনাছে কি হ'ব মাইনাছ। বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল? এতিয়া সেইটো চোৱা -11 প্লাছে এইটো মাইনাছে কি হৈ যাব +6। এতিয়া আকৌ প্লাছে মাইনাছে কি কৈছোঁ মাইনাছ, মানে 11ৰ পৰা 6 বাদ দিব লাগিব, কি হ'ব 5। কিন্তু ডাঙৰ সংখ্যাৰ আগত যি চিহ্নটো থাকিব লাষ্টত কেলকুলেশ্যনত সেই চিহ্নটি বহিব। মানে 11টো ডাঙৰ সংখ্যা হয় নাই, ইয়াত মাইনাছ আছে, সেইকাৰণে ইয়াত কি হ'ব মাইনাছ। দ্য পেয়াৰ ইজ কি হ'ব -11 -6। নেক্সটটো কি দিছে চোৱা, নেক্সটটো কৈছে হুজ সাম ইজ 0। তো কি হ'ব 3 + -3, প্লাছে মাইনাছে 3 পৰা 3 গ'লে 0। বা মই আৰু এটা উদাহৰণ দিছোঁ, ধৰা 5 লোৱা, যিকোনো সংখ্যা লোৱা তোমালোকে, খালি এটা মাইনাছ থাকিলেই হ'ল। 5 + -5, প্লাছে মাইনাছে মাইনাছ, 5ৰ পৰা 5 গ'লে 0। দ্য পেয়াৰ ইজ এইটোৰ ক্ষেত্ৰত কি লিখিম 3, -3। আৰু যদি মই এই এক্সাম্পলটো যদি ধৰা তো এইটো কি হ'ব, এইটোৰ পেয়াৰটো হ'ব কি 5 - 5। বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল? আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পাইছে। 4 নম্বৰটো চোৱা কি আছে হুজ ডিফাৰেঞ্চ ইজ 2। 6ৰ পৰা যদি আমি 4 বাদ দিওঁ 2 পাম, আকৌ 12ৰ পৰা 10 বাদ দিলেও 2 পাম। বা লিখি দিছোঁ, মানে হয় এইটো কৰিলেও হ'ব, এইটো কৰিলেও হ'ব, এইটো কৰিলেও হ'ব, এইটো কৰিলেও হ'ব। তো দ্য পেয়াৰ ইজ যদি এইটো লিখা তেতিয়াহ'লে দ্য পেয়াৰ ইজ 6 and 4, আৰু যদি এইটো লিখা দ্য পেয়াৰ ইজ কি হ'ব 12 and 10। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ খুব ধুনীয়াকৈ বুজি পাইছা তোমালোকে। এনেকৈ লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। 7 নম্বৰটো কি দিছে চোৱা, 7 নম্বৰটো আছে ৰাইট এ পেয়াৰ অফ নেগেটিভ ইণ্টিজাৰ্ছ হুজ ছাবট্ৰেকশ্যন ইজ 6। ছাবট্ৰেকশ্যন মানে বিয়োগ, মানে এনেকুৱা এটা পেয়াৰ লিখিব লাগে য'ৰ পৰা পেয়াৰটোত আকৌ কি হ'ব লাগিব নেগেটিভ ইণ্টিজাৰ্ছ হ'ব লাগিব, মানে দুয়োটাই ঋণাত্মক অখণ্ড সংখ্যা হ'ব লাগিব, কিন্তু বিয়োগ কৰিলে কি হ'ব লাগিব 6 হ'ব লাগিব। এতিয়া মই ল'লোঁ -6, এতিয়া মোক কি কৈছে ছাবট্ৰেকশ্যন মানে বিয়োগ কৰিব লাগিব, সেই
ফৰ্মুলা মতে মই দিলোঁ বি এৰ চিহ্ন এতিয়া আকৌ কি হৈছে আৰু এটা নিগেটিভ সংখ্যা ল'বলৈ ল'লোঁ মই -12 তেতিয়া চোৱা -6 মাইনাছ প্লাছ প্লাছে মাইনাছ কি হ'ব মাইনাছ এতিয়া হ'ব 6 হৈ গ'ল এইটো তো দ্য পেয়াৰ ইজ কি হ'ব 6 and 12 দ্য পেয়াৰ ইজ তাৰপিছতো ছাত্ৰ-ছাত্ৰীসকল নম্বৰটো হৈছে ফাইণ্ড দ্য ইণ্টিজাৰ্ছ এণ্ড a and b it is a and b such that এক নম্বৰতে আছে a plus b is positive একো a not equal to b a minus b equal to 0 এই তিনিটা শর্ত আমাক দেখাব লাগে ঠিক আছে এইটো আৰু এইটো এটা প্ৰথম আমি a plus b এটা পজিটিভ সংখ্যা ওলাই হেতু দেখা দিম এইটো চোৱা এইটো দেখাইছে a plus b is positive এক নম্বৰটো কৰিছো a ধৰিলো মই 4 b ধৰিলো 6 মানে a4 b equal to 6 এতিয়া মই যদি a plus b কৰো 4 আৰু 6 যোগ কৰিলে কি হ'ব 10 আৰু 10 তো এটা ধনাত্মক সংখ্যা পজিটিভ সংখ্যা তো হৈ গ'ল a plus b is positive দেখিছা কিমান সহজ দুই নম্বৰটো কি আছে a not equal to b এতিয়া a এর মান যদি 4 হয় আৰু b এর মান 6 হয় a আৰু b কি সমান নেকি নহয় তো 6 আৰু 4 সমান নেকি নহয় তো এইকাৰণে not equal to হৈ গ'ল নেক্সট কি কৈছে নেক্সট কৈছে যে 3 নম্বৰটো হৈছে a minus b equal to 0 হ'ব লাগে a যদি মই 4 ধৰো b যদি মই 4 ধৰো কি হ'ব a minus b 4 ৰ পৰা 4 গ'লে কি হ'ব 0 ইয়াত তোমালোকে বেলেগ সংখ্যা বহাই 6 ও লিখিব পাৰা 6 b 6 ৰ পৰা 6 গ'লে কি থাকিব 0 থাকিব 8 ও লিখিব পাৰা 9 ও লিখিব পাৰা মানে 8 লিখিব পাৰা এনেকে লিখিলে হ'ল পজিটিভ ইন্টিজার তাৰপিছত 9 নম্বৰটো কি আছে ফিল ইন দা বক্সেস এই বক্সবিলাক ফিল আপ কৰিব লাগে ঠিক আছে প্ৰথমে আছে -15 প্লাস আকৌ ইয়াত আছে কি -4 ইকুৱেল টু দিছে নেক্সট কি লিখিছে -4 প্লাস এই বাকসটো চাবা কিতাপ খালি আছে এতিয়া এইফালে আছে -15 এইফালে এই সমানৰ এইফালে আৰু এইফালে মানেতে কি বুজাইছে এইটো বুজাইছে যে এইফালৰ ওজনটো আৰু এইফালৰ ওজনটো দুটাই সমান তো ওজনটো সমান হ'ব লাগিলে এইটো আমি এইফালে আনি দিব লাগিব মানে -15টো ইয়াত না এইটো ইয়াত বহাই দিলে দুটা ফালৰ ওজন সমান হৈ গ'ল দুই নম্বৰটো কি আছে চা খালি বাকসত তাৰপিছত দিছে -7 প্লাস a ইকুৱেল টু আকৌ দিছে কি 5 প্লাস -7 প্লাস a তাৰ মানে 7 ইয়াত আছে ইয়াত আছে 8 ইয়াত আছে ইয়াত আছে কিন্তু ইয়াত 5 আছে ইয়াত কি নাই 5 টো নাই ইয়াত 5 টো পাই হৈ গ'ল দুই নম্বৰ এতিয়া 3 নম্বৰটো আছে চোৱা -23 প্লাস খালি ঠাই দিছে ইকুৱেল টু কৈছে -23 এতিয়া 23 লগত কিমান যোগ কৰিলে 23 হ'ব মানে -23 হ'ব আকৌ -23 লগত ইয়াতো কিমান সংখ্যা বহাইলে এই মাইনাস মানে মূল কথাটো হৈছে এই -23 হ'ব লাগে তেতিয়াহ'লে কি হ'ব আমি 0 যোগ কৰিম -23 লগত 0 প্লাস কৰি দিম এটো হ'ল ইয়াতো 0 প্লাস কৰি দিম হৈ গ'ল 4 নম্বৰটো কি দিছে -19 প্লাস খালি ঠাই দিছে ইকুৱেল টু কি লিখিছে -27 তাৰমানে -19 ৰ লগত কিমান এড কৰিলে -27 তো -8 তাৰপিছত এইটো কিমান আছে চোৱা এইটো কৈছে x + 12 = 0 হলে x ৰ মান কিমান হ'ব সদা মান ৰাখিবা x + 12 = 0 দিছে এই 12 টো আমি এইফালে লৈ আহিম আৰু স্থান পৰিৱৰ্তন হোৱাৰ লগে লগে সংখ্যাটো কি হয় যিকোনো বস্তু ধৰিলা ইকুৱেল টু আছে তো ইয়াত আছে 5 এটো ইকুৱেল টু এটো ফালে যদি আহি যায় লগে লগে হৈ যাব -5 এটোত কিছু নাই মানে এটো প্লাস আছে সংখ্যাটো প্লাসত আছে এটো হেইফালে যোৱাৰ লগে লগে মাইনাস হৈ যাব আকৌ ধৰিলা এইফালে আছে -5 এটো এইফালে আহাৰ লগে লগে কি হৈ যাব 5 হৈ যাব বুজিছানে এনেকে স্থান লগে লগে আকৌ ইয়াত ধৰা আছে ভাগ চিহ্ন যিকোনো সংখ্যা এটা ভাগৰ চিহ্ন আছে এটো ইয়াত আহাৰ লগে লগে কি হৈ যাব পুৰণত পৰিৱৰ্তন হৈ যাব ধৰিলে বুজিছ তো এটো কি হৈ যাব পুৰণ এনেকে জায়গাটো চেঞ্জ হয় আৰু ইয়াত যদি আছে মাইনাস ইয়াত যদি আছে প্লাস যদি মাইনাস আছে তাত কি হ'ব প্লাস আৰু যদি ইয়াত প্লাস থাকে তেতিয়াহলে এটো ফালে কি হ'ব মাইনাস যে পাছে ছাত্ৰ-ছাত্ৰীসকল এটো এনেকুৱাই হয় এবিলাক তোমালোকে খুব মন দি শুনিবা তেতিয়াহলে তোমালোকে অংকখিনি খুব ভালদৰে বুজিও পাবা নিজে কৰিব পাৰিবা ভুল হোৱাৰ ইমান চান্স নাথাকিব যদি তোমালোকৰ মোৰ ভিডিঅ'সমূহ ভাল লাগে তেতিয়াহলে মই আহা ভিডিঅ'ত বাকিখিনি কৰাই দিম যদি ভাল লাগে লাইক এটা কৰি দিবা এইটোই আৰু কিবা অসুবিধা থাকিলে তোমালোকে কমেন্ট সেকশনত